মানে গাইজ এতিয়া বাৰীত আমি বেঙেনা পুলি লগাই আছোঁ আৰু আগতে এবাৰ লগালোঁ আমি বৰষুণ নোহোৱাত পুলি অলপ মৰিলে, অলপ নহয় বহুত বেছি পুলি মৰিলে। এতিয়া মৰুভূমিত গছৰ পুলি লগোৱা আগতে হৈছে। এইফালে লগত আছে ভাই, এতিয়া পুলি আমি বেঙেনা লগাই আছোঁ। এইখিনি দেখিছেনে আপোনালোকে? আগতে এবাৰ এইখিনি লগালোঁ, আমি ডাইৰেক্ট মটৰ মাজত লগাই দিছিলোঁ। পিছত পুলিটো অকণমান সজাল ধৰাৰ লগে লগে হাল বাই দিম ট্ৰেক্টৰে। আৰু এতিয়া সেই পুলিবোৰ যিবোৰ মৰি গৈছে পুলি, তাত আমি খাজি গৈ আছোঁ আৰু বিচাৰি বিচাৰি মানে পুলি মৰিলে বুলিয়ে নহয়, সৰহভাগে মৰিলে বুলি ক'ব লাগিব। যিহেতুকে পানী যোগান ধৰিব পৰা নহ'ল ইয়াত। আৰু আমাৰ ইয়াত মটৰ আছিলে, মটৰখিনি বেয়া হ'ব বুলি আমি মেচিনে পানী নিদিলোঁ, সেইকাৰণে পুলি বহুত মৰিলে। এতিয়া বৰষুণ দিব বুলি আজি ৰুই দিছোঁ, যদি নিদিয়ে অহাকালিলৈ আমি পানী দি দিব লাগিব মেচিনে, নহ'লে পুলি আকৌ মৰি যাব। মাটি আপোনালোকে দেখিছেনে কিমান বেছি শুকান হৈ আছে, একদম চিৰাল ফটা মাৰিছে ইয়াত, মাটি পূৰা ফাটি গৈছে। এইফালে ৰুই গৈ আছে ভাই, একদম মানে পুলিবোৰ ৰুবলৈও বেয়া হৈছে, একদম শুকান ধূলি খৰখৰীয়া মাটি হৈ আছে। তথাপিতো ৰুই দিছোঁ, ৰাতিপুৱা বা ৰাতি বৰষুণ দিব বুলি। কিন্তু দিয়ে নিদিয়ে চাই লওঁ, যদি নিদিয়ে অহাকালিৰ পৰা আমি পানী দিব লাগিব। তেল চেল চব আনি ৰেডি কৰি দিয়া আছে, কিন্তু বৰষুণ দিব বুলি আমি পানীখিনি দিয়া নাই। আৰু একদম বেকাৰ হৈ গৈছে। এতিয়া সেয়া ধুমাধুম পুলিখিনি লগাই আছোঁ, এইফালৰ পৰা লগাই আহি আছোঁ। এতিয়া পুলি নতুনকৈ ৰোৱা আগতে হৈছে, যিহেতুকে বহুত বেছি পুলি মৰিছে, কিছুমান বাচিছে, আকৌ আমি ৰুই দিছোঁ বেলেগ নতুন পুলি আনি কিনে। পুলি আমাৰ যিহেতুকে অভাৰকৈ পচাই থৈ দিয়া আছিলে বুলি আমি আকৌ এবাৰ ৰুব পৰা হৈছে, নহ'লে আকৌ গুটি কিনি আনি পুলি পচাব লাগিলেহেঁতেন। এতিয়া ধুমাধুম ৰুই আছোঁ, বেছি নাই আমাৰ এইফালে 3-4 লাইনমান আছে, ৰুই কিনে আজি শেষে কৰিব লাগিব। আমি ইয়াত খুব 2000-1500মান পুলি এনেকুৱা হ'ব আৰু ৰুই আছোঁ। এতিয়া বৰষুণলৈ বাট চাই আছোঁ বুলি ক'ব লাগিব, মেচিন থাকিও পানী দিয়া নাই। মানে গাইছ এতিয়া বাৰীত আছোঁ, আমি পানী দি আছোঁ। এতিয়া মেচিনে উপায় নাই, বৰষুণ এজাক দিলে একদম সৰুকৈ আগতে, আজি 2-3 দিনমান আগতে দিলে। আজি এতিয়া বৰষুণ নাই বুলি আমি ইয়াত বেঙেনা লগাই থৈছোঁ, এই বেঙেনাখিনি পানী দিবলগীয়া হৈছে। সেইখিনি দেখিছেনে আপোনালোকে? এইফালে মেচিনে পানী আহি আছে, একদম সিকণ বাৰীৰ পৰা আনি আছোঁ পানী, সেইফালৰ পৰা এনেকৈ গৈ এতিয়া পানী দি থকা কাম কৰি আছোঁ আমি। বোলে চবতে দিবলগীয়া হৈছে, উপায় নাই, বৰষুণ যিহেতুকে একদম বহুত কম এবাৰ। আৰু পুলি মৰি গৈছে, সেইকাৰণে উপায় নাইকিয়াত মানে পানী দিবলগীয়া হৈছে। আৰু বৰষুণ দিব বুলি ভালেকেইদিন বাট চালোঁ, নিদিলে। আজি সেইকাৰণে মেচিনে পানী দি দিছোঁ। এতিয়া এইফালৰ পৰা পাইপ লগাই দিছোঁ, সেয়া দেখিছে আপোনালোকে? ডাইৰেক্ট আমি এনেকৈ পানী বুৰাই মেলি লৈ আনি থৈছিলে, এনেকৈ কৰি পাইপ। উপায় নাই, একদম নিদিলেও নহ'ব, মানে বৰষুণ যদি বাট চাই থাকোঁ, কিন্তু পুলি মৰিয়ে শেষ হৈ যাব। মানে গাইজ এতিয়া আমি বাৰীত পানী দি আছোঁ। সেইফালে চাহ খাবলৈ এতিয়া ঘৰৰ পৰা চাহ আনি দিছে আৰু চাহ খাবলৈ। এইফালে জাহাজী কল আছে আৰু বাদাম, সেনেকৈ আৰু কিবাকিবি খাব লাগিব। এতিয়া চাহ ইয়াত বাৰীত যিহেতুকে পানী দি আছোঁ, এইফালে আৰু অলপ আছে বাকী, এইফালে পানী দি আছোঁ দিছিলোঁ। বৰষুণ দিব বুলি 2 দিন বাট চাই দিলোঁ, কিন্তু নিদিলে। আজি পূৰা পানী দিয়া কাম লাগি আছে। এতিয়া এইফালে চাহটো অলপ খাই লওঁ আৰু চাহ তাহ খাই কিনে আকৌ লাগে, মানে পানী ওলাই আছে এইফালৰ পৰা। মানে গাছ আৰু অলপ আছে বাকী, এনেকৈ দি আমি আহি আছোঁ। আৰু এইফালে এটুকুৰা এনেকৈ আছে, তাৰপিছত এইফালে অলপ বাকী আছে। আজি ইমানডোখৰি দি মেলি শেষ কৰিম আৰু অহাকালিলৈ আকৌ দিব লাগিব। যিহেতুকে আজি অকণমান বতৰটো ধেমেকা কৰিছে, বৰষুণ হয়তো দি দিব পাৰে, সেইকাৰণে অকণমান আজিৰ দিনটো ৰুই কিনে চাব লাগিব। আজি অকল বেঙেনা পুলিখিনিতে এনেকৈ দিছোঁ। এইফালে আমাৰ এডোখৰি ভেন্দি আছে, ভেন্দিখিনিত আজি নিদিওঁ, অহাকালিলৈ দিব লাগিব যদি বৰষুণ নিদিয়ে। এতিয়া পানী দিয়া কামত লাগি আছোঁ, ৰাতিপুৱাৰ পৰা লাগি আছোঁ বুলি ক'লে বহুত বেছি পানীৰ প্ৰয়োজন হৈছে। মানে একদম পানী দি থাকিলে সোমাই গৈ আছে, একদম ইমান পানী খৰাং হৈ আছে। এতিয়া পানী পাইপ আহি আছে, অলপ দি গৈ আছে পানীখিনি। এতিয়া ধুমাধুম পানী দিয়া কামত লাগি আছোঁ, উপায় নাই। খেতি কৰিলেতো কাম কৰিব লাগিব, বহুত কষ্ট কৰিবলগীয়া হয় যিহেতুকে খেতি কামত। আৰু এনেকৈ বোলে মানে ভেন্দিখিনিৰ পৰা এনেকৈ বেঙেনা অলপ লগাই থৈছোঁ আমি। এইখিনিত আমাৰ খুব মাটি এবিঘামান হ'ব। আমি যোৱাকালি 3টামান বজাৰ পৰা পানী দিয়া, নিশাটো ৰখাই দিলোঁ। আজি মানে 10টামান বজাৰ পৰা আহি কিনে পানী দিছোঁ। এতিয়া প্ৰায় 12টামান সময় হৈ গ'ল, মানে বহুত টাইম লাগি গৈছে, যিহেতুকে একদম মাটি শুকাই আছে, উপায় নাই। এতিয়া সেয়া লাগি আছোঁ কামত, পানী দিয়া কামত আৰু বোলে দি আছোঁ পানী। সেয়া আপোনালোকক দেখালোঁ ভিডিঅ'ত অকণমান, আপোনালোকে চাব। যদি ইউটিউবত চাই আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব বুলি আশা কৰিলোঁ। সেয়া আজিলৈ ইমানে ভিডিঅ'টো, এইফালে দি মেলি চব হৈ গ'ল।